বহুত দিনৰ মূৰত তোমালোকলৈ পুনৰ এটা ভিডিঅ' আগবঢ়াই দিব বিচাৰিছোঁ। ভাইটি ভণ্টিসকল, ইতিমধ্যে তোমালোকৰ প্ৰি বৰ্ড এক্সামিনেশ্যন হৈ গৈছে। গতিকে প্ৰি বৰ্ড এক্সামিনেশ্যন আমাৰ চৰাইদেউ ডিষ্ট্ৰিক্টৰ মই কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন বহুতে মেছেজ কৰি আছে যে ছাৰ এইকেইটা কেনেকৈ কৰিম। তো মই ভিডিঅ' কিছুমান মই দিব বিচাৰিছোঁ, আপলোড কৰি দিম, তোমালোকে তাতে চাই ল'ব পাৰিবা সকলোৱে। ঠিক আছে, আৰু তোমালোকৰ সহায় সহযোগিতা মোক যথেষ্ট প্ৰয়োজন যিহেতু, গতিকে তোমালোকে যদি সহায় কৰা তেতিয়াহ'লে মই নিশ্চয় ভিডিঅ' দি থাকিম। এতিয়া তোমালোকৰ চৰাইদেউ ডিষ্ট্ৰিক্টৰ প্ৰি বৰ্ড এক্সামিনেশ্যনৰ মই কুৱেশ্যন নম্বৰ 1টো মই কৈ দিব বিচাৰিছোঁ। তোমালোকৰ কুৱেশ্যন নম্বৰ 1টোত দিয়া আছে 10x = 10^x = 81 দিয়া আছে। তেন্তে তোমালোকে 10^x/4 + 2ৰ ভেলুটো উলিয়াব লাগে। তো তাৰ কাৰণে তোমালোকে কি কৰিবা, তোমালোকে এটা আগতে ফৰ্মুলা জানিছিলা। এনেকুৱা এটা ফৰ্মুলা আছিলে যে a⁴ যদি m + n হয় তেতিয়াহ'লে তোমালোকে কেনেকৈ লিখিব পাৰা, a⁴m ডট a⁴n। এই ফৰ্মুলাটোৰ দ্বাৰা তোমালোকে কি কৰিব পাৰা, এইটো ধুনীয়াকৈ আনচাৰ পাব পাৰা। ঠিক আছে, এতিয়া তোমালোকে কেনেকৈ পাবা মই এই ছাইডতে কৈ দিছোঁ। চোৱা, 10^x/4 + 2, তাৰমানে এইটো এই ফৰ্মটোত আছেনে নাই? a⁴m + 1 চোৱা, 10^m + n, তেনেহ'লে আমি এইটো ফৰ্মুলা নিব পাৰিমনে? 10^x/4 × 10^2, তেতিয়াহ'লে কি হ'বগৈ? 10^, আমি এইটো আকৌ এনেকৈ লিখিব পাৰিমনে? 10^x হোল টু দি পাৱাৰ 1/4 × 10 × কিমান হ'ব? 10 × 10 = 100। তো আমি 10^x টো অলৰেডি আমাক দিয়া আছিলে 81, তো ইয়াৰ জেগাত আমি 81 পুট কৰিব পাৰোঁ, 1/4 × 100। এতিয়া চোৱা, 81টো যদি আমি ভাঙোঁ, কেনেকৈ ভাঙিম? এইটো কিহে কৰিবা? 81টোক ভাগ কৰা, কিহে কৰিবা? 3 ডিভাইড কৰা, 3 × 2 = 6 হৈ গ'ল, আৰু 3 × 7 = 21, 3 × 9 = 27, 3 × 3 = 9। তো ইয়াত 3 তুমি 81ৰ জেগাত কি লিখিব পাৰিবা? 3 4টা লিখিব পাৰিবা, 1/4 × 100। এতিয়া তোমালোকে চোৱা, 4 4 কেঞ্চেল যাবগৈ, থাকিব কি? 3 × 100 = কিমান হ'বগৈ? 300। এইটো হ'ব তোমালোকৰ আনচাৰ। ঠিক আছে, তো এনেকুৱা ধৰণৰ তোমালোকে কিবা যদি প্ৰব্লেম পোৱা তেনেহ'লে মোক মেছেজ কৰি দিবা, কমেণ্টত জনাই দিবা, মই তাৰ ওপৰত ভিডিঅ' বনাবৰ কাৰণে ট্ৰাই কৰিম। থেংক ইউ।